নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে অসমৰ গুৱাহাটী মেডিকেল কলেজ GMC যেটো তাৰে 8টামান পোষ্ট নতুনকৈ মুকলি কৰি দিছে, তাৰে ভিডিঅ'টো লৈ আহিছোঁ। তো যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে নটিফিকেশ্যনটো পাই যায় সদায়। তো ফ্ৰেণ্ডসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথম পোষ্টটো হৈছে যে এই 8টামানৰ ভিতৰত প্ৰথম পোষ্টটো হৈছে যে কাৰ্ডিয়েক এন্থলজিক, তাৰপিছত 2 নম্বৰটো হৈছে জেনেৰেল ডিউটি, তাৰপিছত মেডিকেল অফিচাৰ, তাৰপিছত ষ্টাফ নাৰ্ছ, তাৰপিছত ANM আৰু ফিজিচিয়ান এছিষ্টেণ্ট পোষ্ট। তো এই পোষ্টকেইটা আপোনালোকে অফলাইনৰ জৰিয়তে কৰিব লাগিব হয় ফ্ৰেণ্ডসকল। তো প্ৰথম পোষ্টটো হৈছে যে কাৰ্ডিয়েক এন্থলজিক, ইয়াতে এটা পোষ্ট দিয়া আছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে তথা এনে যে ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। তো আৰু ইয়াতে 2 নম্বৰ পোষ্টটো আছে যে জেনেৰেল ডিউটি মেডিকেল অফিচাৰ। তো ইয়াতেও এটা পোষ্ট দিয়া আছে আৰু ইয়াতে কোৱালিফিকেশ্যনটো বিচাৰিছে MBBS ডিগ্ৰী থাকিব লাগিব আৰু লগতে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যিটো অসম মেডিকেল কাউন্সিলৰ ফালৰ পৰা। আৰু ইয়াতে দৰমহাটো উল্লেখ কৰিছে 55,000 টকা। 3 নম্বৰটো দিয়া আছে ষ্টাফ নাৰ্ছ, ইয়াতে 4টামান পোষ্ট দিয়া আছে ষ্টাফ নাৰ্ছৰ আৰু ইয়াতে কোৱালিফিকেশ্যনটো বিচাৰিছে BSc অৰ্থাৎ বেচেলাৰ অফ ছায়েন্স আৰু GNMৰ কোৰ্চ থাকিব লাগিব যিটো 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু ইয়াতে দৰমহাটো 20,000 টকা দিছে। ইয়াতে 4 নম্বৰটো আছে ANM, ইয়াতে এটা পোষ্ট দিয়া আছে আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে ANM নাৰ্ছিঙৰ কোৰ্চ থাকিব লাগিব আৰু ইয়াতে দৰমহাটো উল্লেখ কৰি দিছে 18,000 টকা। 5 নম্বৰটো দি আছে ফিজিচিয়ান এছিষ্টেণ্ট OT, ইয়াতে এটা পোষ্ট আছে আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে HS ছায়েন্স অৰ্থাৎ হাই ছেকেণ্ডেৰী ছায়েন্সৰ ষ্ট্ৰীম থাকিব লাগিব, তেতিয়াহ'লে এপ্লাই কৰিব লাগিব আৰু 2 ইয়াৰ্ছৰ ফিজিচিয়ান এক্সপিৰিয়েঞ্চ বিচাৰিছে আৰু ইয়াতে দৰমহাটো 19,800 টকা দিছে। তো ফ্ৰেণ্ডসকল, এতিয়া কথা হ'ল যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তো আপোনালোকে 27 তাৰিখৰ ভিতৰত গুৱাহাটী মেডিকেল কলেজত গৈ তাতে এটা ড্ৰপ বক্স দেখা পাব। সেই ড্ৰপ বক্সত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত সকলোখিনি আপোনালোকৰ যিটো কোৱালিফিকেশ্যন চাৰ্টিফিকেট ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰি আপোনাৰ যিটো কোৱালিফিকেশ্যন আছে কোৱালিফিকেশ্যন যি বিচাৰিছে সেই সকলোখিনি ফটো কোৱালিফিকেশ্যন চাৰ্টিফিকেট এই ড্ৰপ বক্সত জমা দিব লাগিব 27 নৱেম্বৰৰ ভিতৰত। তো এইটো অফলাইনৰ জৰিয়তে কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, এইটো আছিল গুৱাহাটী মেডিকেল কলেজৰ ফালৰ পৰা অৰ্থাৎ GMCৰ ফালৰ পৰা এই 8টামান পোষ্ট মুকলি কৰি দিছিল আৰু এইটো লাষ্ট ডেট 27 নৱেম্বৰৰ ভিতৰত আপোনালোকে গুৱাহাটী মেডিকেল কলেজত গৈ ড্ৰপ বক্সত আপোনালোকৰ কোৱালিফিকেশ্যনখিনি জমা দিব লাগিব। তো ফ্ৰেণ্ডসকল, আপোনালোকৰ যিসকলে ইচ্ছুক আছে সিহঁতে আবেদন কৰিব পাৰে আৰু যিসকলে নাজানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে আবেদন কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তো সুস্থ থাকক, ভালে থাকক, জয় হিন্দ, জয় আই অসম।